আজি আমি গৈ আছোঁ বঙাইগাঁৱৰ পৰা ধুবুৰী অভিমুখে আৰু আমাৰ পৰিয়ালটো আৰু বাইদেউহঁতৰ পৰিয়ালটো একেখন গাড়ীতে আমি বৰ্তমান গৈ আছোঁ ধুবুৰী বাইদেউহঁতৰ ঘৰলৈ। আৰু বঙাইগাঁও ধুবুৰীৰ মাজৰ ৰাস্তা পাহাৰৰ মাজে মাজে কি সুন্দৰ ৰাস্তা চাওক, একদম খালী ৰাস্তা, দুইপিনে হাবি, সঁচাকৈ প্ৰকৃতিৰ এক মনোমোহা এই আমাৰ অসমখন। ধুবুৰী সোমোৱাৰ লগে লগে ৰাস্তাৰ দুইটা ছাইডে খেতি আৰু খেতি, মানে ধান ৰুইছে ধুনীয়াকৈ। আৰু অলপ দূৰ গৈ দেখিলোঁ এয়া গোমধান, বিঘাকে বিঘা গোমধানৰ খেতি, অলপো ক'তো জাগা নাই ধুবুৰীত, সকলোতে খেতি। আৰু এয়া ধুবুৰী বাইদেউহঁতৰ ঘৰলৈ পালোঁ, এয়া ভিনদেউ আৰু বাইদেউ, আৰু এইটো তেওঁলোকৰ ঘৰ। এয়া হাফ চুইট আপোনাৰ ভিনদেউ আৰু কাষত বাইদেউ। আৰু এইখন গাড়ী এতিয়া লৈ যাম আমাৰ, কাৰণ মানুহ বেছি হৈ গ'ল। আৰু ধুবুৰী বাইদেউহঁতৰ গাড়ীখন লৈ আমি যাম এতিয়া বাংলাদেশৰ সীমান্তলৈ। বেছি দূৰ নহয়, 5 কিলোমিটাৰমান হ'ব। আৰু এইখন হ'ল আগমনী চক, সৰু সুৰা এখন টাউন। আৰু আগমনীৰ পৰা পোৱা যায় মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে প্ৰতিষ্ঠা কৰা সত্ৰশাল। এই সত্ৰশালৰ কাষতেই বাংলাদেশ বৰ্ডাৰ। এই আমি পালোহি বাংলাদেশ, কাটাৰাও ইটো পাৰে বাংলাদেশ আৰু এইপাৰে ভাৰত। একদম কাটাতাৰৰ সীমালৈকে খেতি কৰিছে চাওকচোন। আমাৰো ৰাস্তাৰ কাষলৈকে খেতি কৰিছে আৰু ইপিনেও খেতি কৰিছে। সঁচাকৈ বৰ ধুনীয়া লাগিলে। আৰু এইবাৰ আমি কাটাতাৰৰ কাষে কাষে গৈ আছোঁ, আমাৰ ৰাস্তাৰ মাজে মাজে। আমাৰ সোঁ চাইডে আছে বাংলাদেশ আৰু বাওঁ চাইডে এয়া আমাৰ মৰমৰ অসম ভাৰত। আৰু চাওকচোন, ইমান সীমাৰ কাষেদি গৈলে মনটো কিবা লাগিছে, দুখন দেশৰ সীমা। আৰু যেতিয়া দেশ পাৰ্টিশ্যন হৈছিলে 1947 চনত, তেতিয়া পূব পাকিস্তান আছিলে, আৰু 1971 চনত এইখনেই বাংলাদেশ হৈ গ'ল। দেশ পাৰ্টিশ্যনে একেখন গাঁৱকে দুখন কৰি পেলালে। চাওকচোন, গাঁওখনৰ মাজেদি সীমাটো গুচি গ'ল আৰু দুখন দেশ হৈ গ'ল। ধন্যবাদ ইমান দেৰি ভিডিঅ'টো চাই থকাৰ বাবে।